Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু আজি 5 জানুৱাৰী তাৰিখে আসাম পুলিচ সাব ইন্সপেক্টৰ যি 144টা পোষ্ট ওলাইছিলে তাৰ এক্সাম হৈ গল এক্সাম পেপাৰখন আমি পাইছো যেহেতু পেপাৰ ঘৰলৈ আনিবলৈ দিছে এতিয়াৰ পৰা আৰু সেই তাৰ ওপৰত ভিত্তি কৰি পেলাই পেপাৰ লেভেলটো কেনেকুৱা হ'ব আমি সেই বিষয়ে ডিসকাস কৰিবলৈ লৈছো কেনেকুৱা হৈছে পেপাৰখন একচুয়ালি যি সকলে আগলৈ দিব বা এবাৰো আজিও যি সকলে দি আহিলে তেওঁলোকে যাতে গম পায় পেপাৰ লেভেলটো কেনেকুৱা আছিল বিভিন্ন ষ্টুডেন্টছৰ আমি মতামত লৈ পেলাই সেইখিনি কথা পাতিবলৈ লৈছো অলৰেডি মই আগৰ ভিডিঅ'বিলাকত বাৰে বাৰে কৈ আছিলো যে Indian history, Assam history, তাৰপিছত আমাৰ লিটাৰেচাৰ আসামিজ লিটাৰেচাৰ আৰু পলিটি এণ্ড জিঅগ্ৰাফি এইকেইটা টপিকত মই বেছিকৈ গুৰুত্ব দিছিলোঁ তাৰে ভিতৰত যদি চাওঁ আমি পলিটি কুৱেশ্যন ইমান অহা দেখা নগ'লে এটা কুৱেশ্যনহে হয়তো আমি পালোঁ পলিটি ইণ্ডিয়ান পলিটি এটাহে কুৱেশ্যন পালোঁ মই এটা লিখা আছে গোটেইখিনি এনালাইজ কৰিছিলোঁ পেপাৰখন ক'ৰ পৰা আহিছে কুৱেশ্যন চ' এটাহে কুৱেশ্যন আছে বাকী যদি চাওঁ আমি মই কোৱা ধৰণেই আপোনালোকৰ কুৱেশ্যনখিনি বেছিকৈ আহিছিলে ক'ৰ পৰা কিমানটা কুৱেশ্যন আহিছিলে এবাৰ মই কৈছোঁ আপোনালোকক চাব ইণ্ডিয়ান হিষ্ট্ৰী পৰা 16টা কুৱেশ্যন আহিছিলে আসাম হিষ্ট্ৰী 14টা আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী মিলাই পেলাই 30টা কুৱেশ্যন আহিছিলে অ'কে বহুতে কৈ আছে কাট অফৰ কথা ক'বলৈ কিমান মাৰ্কছ কৰিলে ছেফ স্ক'ৰ মই সেইটো কথাও পাতিম আগতে মই এবাৰ মাৰ্কছ ব্ৰেকআপটো কৈ দিছোঁ কেনেকুৱা আপোনালোকে পাইছিলে সায়েন্স এণ্ড টেকন'লজি কুৱেশ্যন আহিছিলে 5টা কুৱেশ্যন আহিছিলে এছএনটি সায়েন্স এণ্ড টেকন'লজিৰ পৰা সেয়া লাগিলে আপোনালোকৰ নৰ্মেল সায়েন্স টেকন'লজি হওক বা ফিজিক্সৰ কেমেষ্ট্ৰি কুৱেশ্যনে হওক কিয় 5টা কুৱেশ্যন কিন্তু আহিছে তাৰ পৰা যিটো আগতে এই ট্ৰেণ্ডটো দেখা নগৈছিলে এতিয়া দেখা গৈছে আসামিজ লিটাৰেচাৰ যিটো মই কৈছিলোঁ 4 নম্বৰ মানে 4 নম্বৰ আছে আটাইতকৈ বেছি কুৱেশ্যন আহা 4টা কুৱেশ্যন তাৰ পৰা আহিছে দেন স্পৰ্টছৰ ৰিলেটেড আসাম এণ্ড ইণ্ডিয়া মিলাই পেলাই স্পৰ্টছৰ ৰিলেটেড 3টা কুৱেশ্যন আহিছিলে তাৰপিছত আসাম জিঅগ্ৰাফি 2টা কুৱেশ্যন আহিছে আৰু ডে এণ্ড ইভেণ্টছক লৈ 2টা আহিছিলে বাকী আপোনালোকে যদি চাই অসমীয়া চিনেমাক লৈ পেলাই এৱাৰ্ডছ এণ্ড অনাৰ দেন অভাৰঅল জিঅগ্ৰাফি আৰ্ট এণ্ড কালচাৰ অসমৰ কম্পিউটাৰ এইবিলাকক লৈ পেলাই এটা কুৱেশ্যন আৰু বেলেগ 3টা কুৱেশ্যন আহিছিলে যেনেকৈ চিপকো আন্দোলনৰ কথা হওক অ'কে বা UPI কেতিয়া লঞ্চ হৈছিলে এনেকুৱা ধৰণৰ 3টা কুৱেশ্যন আৰু বেলেগ এক্সট্ৰা আহিছিলে টোটেল যদি চাওঁ জিকে ছেকশ্যনটোৰ পৰা আপোনালোকে 55 কুৱেশ্যনছ পাইছিলে আৰু মেথছৰ পৰা যদি চাওঁ আমি 24টা কুৱেশ্যন আহিছিলে আৰু ইংলিছৰ পৰা 6টা ৰিজনিঙৰ পৰা 15টা গতিকে জিকে 55 মেথছত 24 ইংলিছত 6 এই দুটা মিলি 30 হ'ল আৰু জিকে 55 আছিলে ৰিজনিঙত 15 টোটেল 100 মাৰ্কছ এইখিনি মিলি পেলাই কুৱেশ্যন হৈছিলে আমি যেটো কৈ আছিলোঁ যে জিকে 70 মাৰ্কছ আহিব আগতেও এনেকুৱা হৈছে এবাৰ প্ৰথম এনেকুৱা নহয় যে জিকেত কম আহিছে আগতেও কেতিয়াবা 65 আহি যায় কেতিয়াবা 75 লৈকে গুচি যায় এইখিনি ফ্লাকচুৱেশ্যন মানে 10 মাৰ্কছ মানৰ ফ্লাকচুৱেশ্যনখিনি হৈ আছিলে আগৰ পৰা আগতেও এনেকুৱা হৈছিলে তো এইখিনি হ'ল আমাৰ এতিয়া পেপাৰখনৰ কুৱেশ্যন ক'ৰ পৰা কিমান আহিছিলে সেইটো মেথছত যদি আমি চাওঁ তেতিয়াহ'লে বহুতখিনি কুৱেশ্যন দি দিয়া গ'ল যিটো এক্সপেক্ট হয়তো আমি কৰা নাছিলোঁ চবেই ভাবিছিলোঁ যে 10টা 15টা মেক্সিমাম হ'লে 15টা মান কুৱেশ্যন আহিব পাৰে ইয়াতে 24টা কুৱেশ্যন মেথছৰ দিছে যিটো কাৰণে মই ভাবোঁ যিখিনি ষ্টুডেণ্টছে মেথছ প্ৰেক্টিছ কৰা নাছিলে বা যিসকলে মেথছত অকণমান দুৰ্বলতা আছে তেওঁলোকৰ কাৰণে সমস্যা হৈছে বা টাইমৰ এটা ফেক্টৰ হৈ গৈছে মেথছ দিয়াৰ লগে লগে সময়টো আমাৰ কাৰণে কমি যায় যেহেতু আমি ভাবিছিলোঁ যে 10 মাৰ্কছ 2 ঘণ্টা পৰীক্ষা হয়নে মানে মেথছত 10 আহিব 2 ঘণ্টা পৰীক্ষা জিকেত বেছি নম্বৰ আছে গতিকে টাইম বহুতখিনি পাম আমি সেইটো ইয়াতে হোৱা দেখিবলৈ নগ'ল গতিকে নিশ্চয় মেথছত যিসকলে অলপমান দুৰ্বল আছে তেওঁলোকে ষ্ট্ৰাগল কৰিব লগা আজি পৰীক্ষাটোত হৈছে কিন্তু এইটো কথাও সঁচা যে মেথছ টান অহা নাই মই গোটেইখন পেপাৰ চালোঁ সেইকাৰণে ইমান দেৰি লাগিলে ভিডিঅ'টো বনাবলৈ মই নিজেও পেপাৰখন ছল্ভ কৰিলোঁ মানে ইনফেক্ট মেথছকেইটা কৰি চালোঁ আৰামছে মানে যদি মোৰ হিচাপত কওঁ মই পৰীক্ষাত বহিব গ'লোহেঁতেন 90 স্ক'ৰ কৰিব পৰা পেপাৰ হয় মই হয়তো দিলে সেনেকুৱা 90-91 স্ক'ৰ আহিলেহেঁতেন মই এবাৰ ছল্ভে কৰিলোঁ পেপাৰখন গোটেইখন তো তেনেকুৱা কথা লেভেলৰ কথা যদি কওঁ মই পেপাৰৰ লেভেলটো কেনেকুৱা আহিছিলে তেতিয়াহ'লে দেখা পাম আমি ইয়াতে পেপাৰ লেভেলটো আপোনালোকৰ ইজি পৰা মডাৰেট লেভেলৰ আছিলে টাফ লেভেলতটো অহা নাছিলে কিয় কাৰণ মেথছ মই ক'লোঁ গোটেইখিনি মই যিমান দেখিছোঁ যদি ভাল ষ্টুডেণ্ট হয় যোনে এডিআৰিৰ কাৰণে ভালকৈ পঢ়িছে কাৰণ ময়োতো এডিআৰি পাছ কৰিছোঁ বহুত কিবা কৰা নাই মেথছতটো মেজৰলৈ পঢ়া নাই মই তো তেনেকুৱা ষ্টুডেণ্টৰ কাৰণে মেথছকেইটা টান নাছিলে এই 24টা মেথছৰ ভিতৰত 20টাটো কৰিব পৰা মেথছ আছিলে ধুনীয়াকৈ 24টাৰ ভিতৰত 20টা মেথছ কৰিব পৰা আছিলে ইজি লেভেলৰ মানে মেথছে আছিলে ৰিজনিংটো সদায় ইজিয়ে থাকে টান নাহে কেতিয়াও ৰিজনিঙো সেই 15টাৰ ভিতৰত আমি কওঁৱে সদায় 13টা ষ্টুডেণ্টে কৰিব পাৰি ইংলিছতটো অকল এটা পেছেজ আছিলে যিটো কথা মই বাৰে বাৰে কৈ আছিলোঁ যে পেছেজ এটা প্ৰেক্টিছ কৰি আপোনালোকে যাব কাৰণ পেছেজ পোৱাৰ চান্স আছে আৰু সঁচাকৈ আজি 6 নম্বৰৰ পেছেজো তাত আহিলে গতিকে মেথছ ঠিক ঠাক আছিলে ৰিজনিং ইংলিছ গোটেইকেইটা ঠিক ঠাক বহুত টান নাছিলে ইজি টু মডাৰেট লেভেল আছিলে জিকেলৈ আহোঁ 55 মাৰ্কছৰ যে জিকে আছে সেই 55 মাৰ্কছৰ 55টা কুৱেশ্যন যে জিকে আহিছিলে তাতে যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাম যে 45 মান কুৱেশ্যনটো ইজি আছিলে ঠিক আছে একদম গতানুগতিক প্ৰশ্ন যিবিলাক আমি বেলেগ বেলেগ পৰীক্ষাত পাই থাকোঁ ৰিপিটেড কুৱেশ্যনছ সেইবিলাক একো নতুন বস্তু তাতে একো নাছিলে জাষ্ট 7টা 8টা 10টা এনেকুৱা কুৱেশ্যন মানে 7টা 8টা মান কুৱেশ্যন হ'ব যিবিলাক নতুন কুৱেশ্যন আছিলে অলপ বেলেগ ধৰণৰ যেনেকৈ আহোম মত লাই মেকুৰীৰ কি কাম এনেকুৱা ধৰণৰ কিছুমান যে কুৱেশ্যন আহিছে ন সেই কুৱেশ্যন কিছুমান আছে যিবিলাক অলপ নতুন ধৰণৰ কুৱেশ্যন আপোনালোকে আগতে নুশুনা কুৱেশ্যন যেনেকৈ আইডিঅ' সন্দিকৈ মাজৰ নামটো কি সেইবিলাক অলপমান নুশুনা ধৰণৰ কুৱেশ্যন হ'ব পাৰে তেনেকুৱা কুৱেশ্যন কিন্তু 7টা 8টা মান আহিছে তাৰ বাহিৰে গোটেইখিনি একদম গতানুগতিক কুৱেশ্যন গতিকে জিকে ছেকশ্যনটোত তেনেকুৱাই হৈছে মই ক'ম সেইকাৰণে ইজি টু মিডিয়াম বা মডাৰেট লেভেলৰ আমাৰ গোটেই পেপাৰখন যদি চাওঁ হৈছে আৰু ধুনীয়াকৈ ইয়াতে ভাল প্ৰিপাৰেশ্যন থকা ষ্টুডেণ্টে 80+ স্ক'ৰ কৰিব পাৰে ঠিক আছে ভাল যদি প্ৰিপাৰেশ্যন আছে 80+ স্ক'ৰ কৰিব পাৰে এতিয়া আহোঁ কাট অফৰ কথালৈ যে কেনেকুৱা হ'ব পাৰে কাট অফ কিমান যাব পাৰে কি হ'ব পাৰে
চাওক যেহেতু নিগেটিভ মাৰ্কিং আছে আৰু বহুতে জিকে ধৰি যি 7-8টা কুৱেশ্যন আছে সেই 7-8টা কুৱেশ্যন এটেম্প কৰি পেলাই বহুতে হয়তো অলপমান দিগদাৰ পাবও পাৰে তাত নিগেটিভ মাৰ্কিং যাব পাৰে লগতে মেথছ ৰিজনিঙত অলপমান নিগেটিভ মাৰ্কিং 2-3 মাৰ্কছ যাব যিসকল ভাল ষ্টুডেণ্ট আছে গতিকে সকলোৱে এনেকুৱা নহয় যে একদম বহুত মাৰ্কছেই পাব এনেকুৱা ধৰণৰ কথা নহয় এতিয়া পোষ্টৰ সংখ্যালৈ চাই আৰু পেপাৰখনলৈ চাই যদি চাওঁ পোষ্ট কম আছিলে সেয়েহে কাট অফ বেছি যোৱাৰ চান্স আছিলে আৰু যিটো আমাৰ যেহেতু পেপাৰ ইজি হৈ গ'ল সেইকাৰণেও কাট অফ বেছি যোৱাৰ এতিয়া চান্স হৈ গ'ল গতিকে সেইফালৰ পৰা যদি চাবলৈ যাওঁ মোৰ হিচাপত এতিয়াও মই এইটো কথাই ক'ম যে 70+ যদি আপোনাৰ আছে আৰু আপুনি আনৰিজাৰ্ভ কেটেগৰীৰ পৰা হয় জেনেৰেল যদি হয় 70+ কাট কৰি পেলাই চব যদি 70+ স্ক'ৰ আছে আপোনালোকৰ তেতিয়াহ'লে মোৰ হিচাপত এটা আশা আছে আদাৰৱাইজ যদি 80+ স্ক'ৰ কৰিছে তেতিয়াতো একদম ভেৰি গুড বহুত ভাল কথা আপোনালোকৰ মানে ফিজিকেল দিবলৈ পাব আপোনালোকে ঠিক আছে বাকী মই এটা কথা কৈ থৈ দিওঁ কাট অফৰ এটা ভাল এনালাইচিছ আমি সন্ধিয়াকৈ কৰিম ঠিক আছে ভালকৈ আমি কৰিম কাৰণ আমি টেলিগ্ৰামত এটা পল কৰিছোঁ আপোনালোকে দেখিছে আমাৰ এইটো টেলিগ্ৰাম চেনেল ইয়াত এটা পল দিয়া আছে যদি কোনোবাই জইন কৰা নাই জইন কৰি পেলাই পলটোত পাৰ্টিচিপেট কৰক যাতে মেক্সিমাম ডাটা আমি পাওঁ আৰু জানো আমাৰ তাত বহুত ডাটা আহিব অলৰেডি ঠিক আছে 5000+ ডাটা আহি যাব যিটো এনাফ হয় গতিকে আপোনালোকে প্ৰেক্টিছ কৰক যাতে সেই ডাটাটো বাহক অলপমান শ্বেয়াৰো কৰিব পাৰিলে যদি পাৰে আৰু যাতে আমি ডাটা মেক্সিমাম পাওঁ এটা একুৰেট যাতে কাট অফ বনাব পাৰোঁ সেইটো কাৰণে ঠিক আছে তো পাৰ্টিচিপেট চবেই ইয়াতে কৰিব সন্ধিয়ালৈ আমি এটা ভিডিঅ' বনাম বা কাইলৈ হ'লেও বা আজি সন্ধিয়ালৈ কেনেকৈ আমি কাট অফটো একচুৱেলি মানে কিমান হ'বগৈ পাৰে অ'কে বাকী মই ক'লোঁ 70+ যদি পাইছে আনৰিজাৰ্ভ হয় আপোনালোকে অকণমান আশা কৰিব পাৰে যদি 80+ মানে 75+ যদি পাইছে 70+ পাইছে আশা কৰিব পাৰে আৰু যদি 80+ পাইছে নিশ্চিন্ত থাকক আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু বাকী OBC SC ST সকলৰ কিন্তু কমিব ঠিক আছে 65 60 ST সকলৰটো 50 হ'ব লাগে কাট অফ যাব এইটো চিন্তা কৰিব লগা নাই এতিয়া থুলমূলকৈহে ক'লোঁ মই কাট অফৰ কথা ডিটেইল এনালাইচিছটো মই তেতিয়া ক'ম আৰু আমাৰ ইয়াতে আমি ৰিষ্টাডি কথা কৈছিলোঁ বহুত ষ্টুডেণ্টে আমাৰ ৰিষ্টাডি এপটো লৈছিলে আৰু তেওঁলোকে ইয়াতে মেছেজো কৰি আছে আমি বহুতখিনি মেছেজ পাইছোঁ মই এনেই দুটা স্ক্ৰীনশ্বট লগাই দিছোঁ ইয়াতে দিয়া যিকেইটা ফাৰ্ষ্ট একদম পাইছিলোঁ আৰু বহুত আহি আছে কেনেকৈ তেওঁলোকে কমন পাইছে বুলি বহুতখিনি কুৱেশ্যন কৈছে ইয়াতে এছআইটো বহুতখিনি কমন আহিলে এডিআইটো বহুতখিনি কমন আমাৰ ৰিষ্টাডিৰ পৰা আহিছিলে যদি এতিয়া নেক্সট আপোনাৰ টাৰ্গেট DME পৰীক্ষা হয় তেতিয়াহ'লে আপোনালোকে DME কাৰণে ৰিষ্টাডিৰ পৰা লৈ পেলাই কৰিব পাৰে ৰিষ্টাডিৰ পৰা যাতে কমন পৰিব পৰাকৈ আমি DME কাৰণেও এটা কোৰ্চ বনাইছোঁ সেইটো বিষয়ে মই কৈ দিছোঁ কেনেকৈ আপোনালোকে DME কোৰ্চটোত পাব কি বস্তু থাকিব মই এবাৰ কৈ দিছোঁ এখন যিখন মাজৰ পোষ্টাৰখন আছে আমাৰ এইটো অসমৰ স্বাস্থ্য বিভাগ বুলি লিখা এইখন হৈছে আমাৰ DME এইটো কোৰ্চটো ৰিষ্টাডিত পাব কেনেকৈ ল'ব লাগিব মই সেইটো কথাও ক'ম অলপ পিছত আপোনালোকক দেখাই দিম কেনেকৈ ল'ব লাগে নেক্সট আপোনালোকে ইয়াতে গ'লে খুলিলে ইয়াতে বিভিন্নবিলাক টপিক দেখিছে আপোনালোকে ৱৰ্ল্ড জিকে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী ষ্টেটিক জিকে স্পৰ্টছ জিকে ছায়েন্স জিকে যিটো ইম্পৰ্টেণ্ট DME পৰীক্ষাৰ কাৰণে টেকনিকেল নন টেকনিকেল আৰু গ্ৰেড 4 গোটেইকেইটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়তো ঠিক আছে আৰু ৱৰ্ল্ড জিকে ভিতৰত যদি চাওঁ ৱৰ্ল্ড জিঅ'গ্ৰাফি যিটো পাৰ্ট আছে বহুত ইম্পৰ্টেণ্ট আপোনালোকে যদি চাই ৱৰ্ল্ড জিকেটো খোলে তেতিয়াহ'লে দেখিব ইয়াতে কণ্টিনেণ্টছ কাণ্ট্ৰি কেপিটেল ইউনিভাৰ্ছৰ কথা আপোনালোকে ৰিভাৰ্ছ এণ্ড মাউণ্টেইনছ অফ দ্য ৱৰ্ল্ড ইয়াত চব ৱৰ্ল্ড ৰিলেটেড পাব কিয় কাৰণ আপোনালোকৰ 30টা কুৱেশ্যন যে আহে DME বা DSSত জিকে পৰা তাৰে 7-8টা কুৱেশ্যনটো অকল ৱৰ্ল্ড জিঅ'গ্ৰাফি কুৱেশ্যন আহি যায় ৱৰ্ল্ড জিঅ'গ্ৰাফি কুৱেশ্যন বহুত বেছি থাকে সেইকাৰণে ইয়াতে ইনক্লুড কৰা হৈছে এতিয়া জাষ্ট এইখিনি ইনক্লুড কৰা আছে সময়ৰ লগে লগে আৰু বহুত ইনক্লুড কৰা হ'ব ইয়াতে গৈ থাকিব ইয়াতে 10টা 20টা টপিক বাঢ়ি যাব তাৰ ভিতৰত 25টা 20টাকৈ কুৱেশ্যন থাকিব মানে বহুত আপোনালোকে 5000 6000 এনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াতে এড কৰা হ'ব আপোনালোকে যদি খুলি চাই যেনেকৈ ইয়াতে যদি কণ্টিনেণ্ট এণ্ড অ'চেন টপিক যদি খুলিছে এনেকুৱা ধৰণে কুৱেশ্যন দেখিবলৈ পাব ইয়াতে এইবিলাক কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব ইয়াতে গ্ৰভি হট কোনটো তাৰপিছত যদি আপোনালোকে শুদ্ধ হয় এনচাৰটো তেতিয়াহ'লে ক্লিক কৰিলে ইয়াতে লিম্প পৰিবাৰখনৰ কথা লিখা আছে পাই যাব এনেকৈ নেক্সট আপোনালোকে এইবিলাক কুৱেশ্যন দেখিছে বাবল মাণ্ডাপ যিটো ষ্টেট তাৰ বিষয়ে কোৱা সেইটো কোৱা হয় গেট অফ টিয়াৰ্ছ বুলি এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত কমন পৰীক্ষাত আহি থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি দিম যেনেকৈ ADREত বহুতখিনি কমন আহিছিলে ৰিষ্টাডিৰ পৰা আজি যেনেকৈ পৰীক্ষাত আহিলে বহুতখিনি DME-টো 100% 20টাৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ 10টা 12টা কুৱেশ্যন ইয়াৰ পৰাই ডাইৰেক্টলি পাব যদি পৰীক্ষা DME ভালকৈ দিব বিচাৰিছে তেতিয়াহ'লে ৰিষ্টাডি এপটো ল'ব পাৰে ইয়াৰ উপৰিও আপোনালোকে এইবিলাক দেখা পাব বেলেগ টপিক অসম ৰিলেটেড টপিক কিছুমানো দিয়া আছে ইয়াতে অসমৰ বাৰু নাহে তথাপিও আমি এড কৰিছোঁ যদি আহি যায় বাই চান্স তেতিয়াহ'লে কি হ'ব ছায়েন্সটো বহুত ইম্পৰ্টেণ্ট ছায়েন্স ছেকশ্যনটো ছায়েন্সৰ পৰাও কুৱেশ্যন আহে 5টা 6টা কুৱেশ্যন ছায়েন্স ছেকশ্যনৰ পৰাও জিকে আহে ইয়াৰে তো যিহেতু DME DSSৰ পৰীক্ষা হয় হেল্থ ডিপাৰ্টমেণ্টৰ গতিকে আহে তাৰ কাৰণে ইয়াতে চাওক আপোনালোকৰ কুৱেশ্যনবিলাক দিয়া আছে প্লাণ্ট ডিজিজ হৰমন এইবিলাক হিউমেন ডিজিজক লৈ পেলাই কুৱেশ্যন বহুত আহি থাকে সেইবিলাক চব টপিক যিবিলাক ইম্পৰ্টেণ্ট হয় ইয়াতে ইনক্লুড কৰা আছে দেন আপোনালোকে ইংলিছ ছেকশ্যনটো যদি আমি চাওঁ ইংলিছ ছেকশ্যনত এইবিলাক কুৱেশ্যন দিয়া আছে 10টা কুৱেশ্যন ইংলিছৰ আহিব আৰু এইকেইটা যিকেইটা টপিক আছে ইয়াৰ পৰাই আহিব আপোনালোকে ওৱানৰ ছাবষ্টিটিউশ্যন এইবোৰ হোম অফ এনিমেল গ্ৰুপ অফ এনিমেল কালেক্টিভ নাউনৰ পৰা 2-3টা কুৱেশ্যন আহি যাব এনেকৈ 10টা কুৱেশ্যন এইবিলাক টপিকৰ পৰা ইংলিছত ডাইৰেক্ট ইয়াৰ পৰাই পাই যাবগৈ ইমান টেনশ্যন ল'ব নালাগে দেন মেথছৰো টপিক ইয়াতে দিয়া আছে ইনক্লুড কৰা আছে আপোনালোকে প্ৰেক্টিছ কৰিম বুলি কৰিলে ইয়াৰ পৰা কৰিব পাৰিব বহুত বেছি টান মেথছ নিদিয়ে অলপমান এই আজি যেনেকুৱা মেথছ আহিছে ইজি টাইপৰ মেথছ তেনেকুৱা নিচিনা মেথছে আপোনালোকক DME-ত দিয়া দেখা যায় গতিকে এইখিনি আছিলে DME গোটেই কোৰ্চটোৰ বিষয়ে আপোনালোকে যদি লয় বহুত কুৱেশ্যন ইয়াৰ পৰা কমন ডাইৰেক্ট কুৱেশ্যন পাই যাব কেনেকৈ ল'ব পাৰিব সেই বিষয়ে মই এবাৰ কৈ দিছোঁ চাই লওক যদি ভাল লাগে আপোনালোকে নিশ্চয় ল'ব পাৰিব আপোনালোকে কোৰ্চটো ল'বৰ কাৰণে প্ৰথমে আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব তাতে চাৰ্চ কৰিব ৰিষ্টাডি বুলি এইটো যিটো স্পেলিং লিখিছোঁ মই ৰিষ্টাডি বুলি চাৰ্চ কৰি দিব তেতিয়া এই এপটো ডাঙৰকৈ যিটো R লিখা আছে এই ৰিষ্টাডি বুলি আপোনালোকৰ আহি যাব আৰু এই ৰিষ্টাডিটো আপোনালোকে ইনষ্টল কৰিব লাগিব এটা আপোনালোকে মোৰ অলৰেডি ইনষ্টল আছে ইনষ্টল হোৱাৰ পিছত আপোনালোকে হোম পেজত যাব
এইটো এপটো আমাৰ এতিয়া আহিছে ইনষ্টল হৈ গ'ল ৰেজিষ্টাৰি বুলি ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কি ওলাব এইটো পেজ নোলায় প্ৰথমে এটা আপোনালোকে ফোন নাম্বাৰ দিব লাগিব নিজৰ ফোন নাম্বাৰটো দি পেলাই জাষ্ট এবাৰ এটা OTP আহিব অট'মেটিক OTPটো ইয়াতে ভেৰিফাই হৈ যাব আপোনালোকে ভেৰিফাই কৰি দিলে এই পেজটো তাৰপিছত ওলাব জাষ্ট ফোন নাম্বাৰটো এবাৰ দি দিলে হ'ল তাতে গম পাব এইটো খুলিলে তাৰপিছত ইয়াতে মোৰ ফটো যে লগোৱা আছে এই 3খন শ্লাইড ইয়াতে আছে ঠিক আছে এখন আসাম পুলিচ এখন টেটৰ আৰু এইখন হৈছে অসম চৰকাৰ স্বাস্থ্য বিভাগ লিখা থকাখন এইখন DME কাৰণে ইয়াতে পাব গোটেই কোৰ্চটো এইখন উলিয়াই ল'ব য'ত টেকনিকেল নন টেকনিকেল গ্ৰেড ফৰ সকলোৰে বাবে হয় এই কোৰ্চটো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰিলে এনেকৈ ওলাব যিবিলাক মই অলৰেডি দেখাইছিলোঁৱে গোটেই বস্তুবিলাক সেইখিনি ইয়াতে ওলাব আপোনালোকে ধৰি লওক প্ৰথম যিটো টপিক আছে ৱৰ্ল্ড জিকে তাতে দিলে আৰু ৱৰ্ল্ড জিকেৰ কেইটামান টপিক এতিয়া দিয়া আছে আৰু টপিক ইয়াতে এড হ'ব সময়ৰ লগত এড কৰি থকা হ'ব লাষ্টত যিটো টপিক আছে ধৰি লওক ৱৰ্ল্ড হিষ্ট্ৰী বুলিও ৱৰ্ল্ড হিষ্ট্ৰীত আপোনালোকে ধৰি লওক ক্লিক কৰি দিলে কিন্তু কুৱেশ্যন প্ৰেক্টিছ কৰিব নোৱাৰিব কিয় কাৰণ এইটো আপোনালোকে এতিয়ালৈকে বাই কৰা নাই বাই নাও বুলি অপশ্যন আহিছে ইয়াত আপোনালোকে বাই নাও ক্লিক কৰি দিব বাই নাওত ক্লিক কৰাৰ লগে লগে প্ৰথম আছে আসাম পুলিচ পাছ নেক্সট আছে DME পাছ তো আপোনালোকে DME পাছটোত ক্লিক কৰিব এই যিটো আছে ন DME পাছ এটা চিলেক্ট প্লান কৰি দিব এণ্ড প্ৰচিড টু পে কৰি দিব এইটো কৰাৰ পিছত আকৌ আপোনালোকৰ প্ৰচিড টু পে'মেণ্ট বুলি আকৌ এবাৰ ওলাব আকৌ এবাৰ প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে গুগল পে' আৰু অপশ্যনছবিলাক ওলাব এতিয়া কেনেকৈ পে' কৰিব পাৰে ঠিক আছে আপোনালোকে গুগল পে'টো আহি গৈছে তো ইয়াতে পে' বুলি যদি কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ গুগল পে'লৈকে আপোনালোকৰ পেজটো ওলাই যাবগৈ তো গুগল পে'লৈ ওলোৱাৰ পাছত আপোনালোকে গম পায় কেনেকৈ কৰিব লাগে এইখিনি তেনেধৰণে কৰি ল'ব আৰু আপোনালোকে কিবা যদি প্ৰব্লেম পায় পে'মেণ্ট কৰাৰ ক্ষেত্ৰত বা এপটো লোৱাৰ পিছত আপোনালোকৰ এনৰলমেণ্ট হোৱা নাই তেনেকুৱা যদি কিবা প্ৰব্লেম পায় তেতিয়াহ'লে এইটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব ফোন নকৰিব এবাৰ জাষ্ট মেছেজ এটা কৰি জনাই দিব প্ৰব্লেমটো আপোনালোকৰ কিবা থাকিলে ছল্ভ কৰি দিয়া হ'ব